আমাৰ ইয়াত দুটা গাঁও পঞ্চায়ত আছে। দুটা গাঁও পঞ্চায়তৰ প্ৰায় 20,000 মানুহ, আৰু ইয়াৰ 80% মানুহ কৃষিজীৱীসকলে পশুধন চিকিৎসাৰ বাবে এইখন আমাৰ একমাত্ৰ চিকিৎসালয় আছিল। ইয়াৰ 20 কিলোমিটাৰ দূৰত অভয়াপুৰী, ইফালে চলন্তাপাৰা আছে প্ৰায় 12 কিলোমিটাৰ। গতিকে পশুধনক লৈ আমাৰ এই অঞ্চলৰ ৰাইজ মানে সমস্যাত ভুগি আছে। আৰু এই পশু চিকিৎসালয়টো উন্নয়ন কৰাৰ কাৰণে আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক নিবেদন কৰিছিলোঁ। আজি 8-10 বছৰ ধৰি এনেকৈ পৰি আছে। সমস্যাটো আচলতে আমাৰ দীৰ্ঘদিনীয়া সমস্যা, আজিৰ কথা নহয়। এইটো মোটামুটি বছৰ বছৰ ধৰি আমাৰ পশু চিকিৎসালয়খন মোটামুটি এৰাবাৰীত পৰিণত হৈছে। এইটো আচলতে প্ৰস্তাৱিত মানে এতিয়া মানে অভয়াৰণ্য হ'ব লাগে এইখন, এনেকুৱা এটা অৱস্থা হৈছে। বৰ ভাল লাগে, কিন্তু বাস্তৱত এই চিত্ৰবিলাক দেখিলে বৰ পৰিতাপ লাগে যে আচলতে আমাৰ চৰকাৰখনে এই বস্তুবিলাক দৃষ্টিগোচৰ কৰে না নাই। আমাৰ নেতাকৰ্মীবিলাকক বিভিন্ন দলৰ দেখা পাওঁ, কিন্তু তেওঁলোকে কিহৰ অংকত বা ক'ত দৌৰি থাকে, এই সমস্যাবিলাক কিয় দেখা নাপায়, এই কথাটোৱে আমি বুজি নাপাওঁ।